আবেলি প্ৰায় 4টামানেই বাজিল। লখিমপুৰৰ এখন মিচিং গাঁৱৰ মাজেৰে ঘাটলৈ বুলি আগবাঢ়িছোঁ মই। বাটৰ দুয়োকাষে দেখা এই সৰু সৰু চাংঘৰবোৰতে মিচিং লোকসকলে বসবাস কৰে। অসম মুলুকৰ ভৈয়ামৰ দ্বিতীয় বৃহত্তম জনজাতি এই মিচিং লোকসকল অন্য জিলাৰ তুলনাত প্ৰধানকৈ ধেমাজি, লখিমপুৰ, ডিব্ৰুগড়, শিৱসাগৰ আৰু মাজুলীতহে গাঁও আকাৰে দেখা যায়। কৃষিকাৰ্যক জীৱিকাৰ সম্বল হিচাপে বাছি লোৱা পৰিশ্ৰমী মিচিংসকলে আহু, শালি খেতি কৰাৰ উপৰিও নদী চাপৰিত মাহ, সৰিয়হ, বিবিধ আলু, কচু, আদা, জলকীয়া আদি খেতি কৰিও অসমৰ কৃষিপথাৰখন চহকী কৰিছে। মই আকৌ ভাবিছিলোঁ ব্ৰহ্মপুত্ৰ বুকুৱেদি দলংখন বনাই থকা দেখিলোঁ যে আপোনাৰ পৰাহে জানিব পাৰে যে এখন সোৱণশিৰি আৰু কাষত আমি যিবোৰ গাঁও দেখিছোঁ এয়া মিচিং জনগোষ্ঠী গাঁও। মিচিং ইয়াৰ গোটেই যিমান এইবিলাক এলেকাত মানুহ আছে সেইবিলাক গোটেই মিচিং। দৰাচলতে এওঁলোকে খেতি পথাৰ নে বাৰু কেনেকৈ চলে তেওঁলোকে খেতি বাতি কৰি কৰে। ইয়াতে সিহঁতে এতিয়া মানুহবিলাকে ইয়াত থাকে, কিন্তু বিহপুৰীয়া, বঙালমৰা এইটো চাইডে লখিমপুৰ চাইডে গোটেইবিলাকে তাতে সিহঁতে খেতি কৰে। লোকে টাউনত ঘৰ বনায়, তেওঁলোকে আকৌ টাউনত খেতি কৰিব। তেওঁলোকে ইহঁতৰ ইয়াত টকা এটাই উঠাইছোঁ, তেওঁলোক মাটিমাহ, সৰিয়হৰ খেতি। এইখন কি গাঁও বাৰু? এইখন 2 নম্বৰ ইফালে আপোনাৰ ভিতৰত আছে এতিয়া স্বামী আৰু ৰখাইছিলে তাতে তিনিখন এৰিয়া আছে, তিনিখনেই নহয়, ইফালে আৰু আছে। ইয়াত ইলেকশ্যন হয় ন? তেনেকৈ এই নাৱতে চাগে ভোট দিবলৈ নাই। ইয়াত স্কুল আছে। স্কুল, হাই স্কুল পৰ্যন্ত আছে। হয় নেকি? কিমান মানুহ আছে? আছে অৱশ্য এলেকা নহয়, অৱশ্য এলেকা এৰিয়া গোটেই এইটো এইখন ইয়াত 2খন গাঁও আছে এৰিয়া। তাৰপিছত ইফালে বেকেলি আৰু কানিয়াজানটো আছে, এইখনো আছে, এইটো ৰামনিবাৰ আছে। ধৰক মিলাটো তুমি দিয়ক। ইয়াৰ পৰা আহি আকৌ ইয়াৰ পৰা ডাইৰেক্ট কামপুৰ। এতিয়া এওঁলোকেতো সোৱণশিৰি নদীৰ মাজত আছে বা সিফালৰ পৰা ৰাস্তা আছে নেকি? সিটো চাইডে গাঁওখনৰ সিটো চাইডে ৰাস্তা আছে? সিফালৰ পৰা নিজৰ অঞ্চলৰ অহা যোৱা কৰিবৰ কাৰণে যাতায়াতটো আছে। মেইন ৰাস্তা নাই। মেইন ৰাস্তা বুলি ক'লে পানী এৰি অহা যোৱা কৰিব লাগে। সেইটোৱে এতিয়া দলংখন বনাই আছে 2033 চনৰ পৰা সম্ভৱতঃ হ'ব লাগে। দলংখন হৈ গ'লে এইসকলেও কাৰণে সুবিধা হ'ব। গোটেই কণ্ট্ৰাকশ্যনৰ বিধি ৰাস্তা গোটেই এৰিয়াবিলাকৰ এইবিলাকত গোটেই বিধি ৰাস্তা। আৰু গৰাখহনীয়াটো যদি কম কৰি দিয়ে, ইয়াত গৰাখহনীয়া ইমান গৰাখহনীয়া দেখটো না ইফালে আছে। ৰোধ কৰিব, যিহেতু দলংটো হৈ যোৱাৰ ফলত ৰোধ কৰিবই লাগে। কাৰণ ইমান চৰকাৰে খৰচ কৰি
দলংখন বনায় হাইৱে বনায় তেতিয়াহ'লে গৰাখহনীয়া প্ৰটেকশ্যন নকৰে এতিয়া মানে দলংখন বনোৱা সেই যে আঁতৰত দেখিছোঁ সেয়া মাছ ধৰি আছে নেকি? ৰাতিপুৱা গধূলা গোটেই মাছ ধৰা মানুহ মাছ মৰে তেতিয়া নিজৰ ঘৰৰ মানে নিজৰ খাবৰ কাৰণে আমি পালোহি নেকি বাৰু সেই জেগাটো পাইছোঁ ন? এইটো কি ঘাট বুলি কয়? এখন চেলেক্ট জোনাগুৰি বুলি কোৱা হয় আৰু আচ্ছা এতিয়া বাৰিষা কালত 28 বুলি এইটো মাজুলীৰ হেৰি নপৰে জানো? মাজুলী নহয় লখিমপুৰ ডিষ্ট্ৰিক্ট পৰে ন? আহিবগৈ চাগে দলংবিলাক হৈ যোৱাৰ পাছত আহিবও পাৰে সেইটো কি মাথাউৰি নেকি? হাইৱে বনাই আছে হাইৱে বনাই আছে ন? দলঙৰ পৰা হাইৱে ন? ধন্যবাদ। আপোনাৰ ভাল নামটো কি বুলি ক'লে? মোৰ মোহন দলে বহুত বহুত ধন্যবাদ দেই এইখন সময় দিয়াৰ কাৰণে। হ'ব। এখন আকৌ আমি য'ৰ পৰা আহিছোঁ তালৈ যাব ন? ইয়াৰ পৰা নাযায়গৈ চাগে আৰু ইয়াৰ পৰা আহিবগৈ এইখন চাগে কাৰণ তাৰ পৰা মাজুলীলৈ দেখুৱাই পেলাই আহিবগৈ যে হয়। ইতিমধ্যে আহি নামিলোঁ ইটো পাৰত। তাৰপিছত ক'লৈ যাম বাৰু নাজানো আৰু বাইকখন নমাই লওঁ তাৰপিছত দেখুৱাই থাকিম আপোনাক।